পিঠা 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 দেখিছেনে এয়া পিঠা চাই লওক আমি কিনা পিঠা নাখাওঁ দেই এয়া পিঠা বনাই আছে সুপ্ৰভাত বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো আৰু দেখিছেনে বিহুৰ কথা এই বিহুৰ মাজতো আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৰালৰিকে আহিছো কিয় জানে কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে ভিডিঅ' এটা প্ৰস্তুত নকৰাকৈ থাকিব নোৱাৰো সেই কাৰণে ভাবিলো পিঠাটো হৈ থাকিব নহয় না কিন্তু ভিডিঅ'টো প্ৰস্তুত কৰিব লাগিব গতিকে পিঠা কাম হৈ হওক বা বিহুৰ কাম ইতিমধ্যে আমাৰ সমাপ্ত হৈছে মাত্ৰ নাৰিকলৰ লাৰুকিটা কাম শেষ হৈ যাব আৰু বাৰু যি কি নহওক এতিয়া আহো দেখিলো একেদিন কামৰ মাজতে থাকোঁতে মানে জুবিন গাৰ্গৰ হৈ পেলাই অভিবক্তা নিয়োগ কৰিছে 5 জন আৰু তাৰে এজন অভিবক্তাই কিছুমান মন্তব্য আগবঢ়াইছে সেই মন্তব্যখিনি লৈ পেলাই মই ভাবিলো কি আপোনালোকক জনাও আৰু হয়তো আপোনালোকে ভাবিছে মানুহজনীয়ে চাগে জুবিন গাৰ্গক পাহৰিয়ে গল নেকি জুবিন গাৰ্গৰ ভিডিঅ' নবনোৱা হল কিন্তু সেইটো একেবাৰে নহয় আৰু মই যেতিয়া বনাও 4-5টা বনাই থৈ দিওঁ কাৰণ একেদিন এনেকুৱাই বিহুৰ কথা নহয় জানো আৰু জুবিন গাৰ্গ ঢুকুৱাৰ পিছতে আছিলে হেৰি দুৰ্গা পূজাটোতো বাদ দিয়ক এবাৰ দুৰ্গা পূজা কোনো হেৰি নহলে গুচি গল তাৰ পিছত আহিলে যি নহওক আৰু এতিয়া বিহুটো আহিছে নহয়নে বিহুটো আমাৰ পৰম্পৰা অসমীয়া সমাজৰ গতিকে বিহুটো পাতিবই লাগিব আৰু বিশেষতে বহাগ বিহুত নহলেও মাঘৰ বিহুত একদম পিঠাপনা লাগিবই আৰু দুখৰ মাজতে হলেও মানে ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু ইফালে পিঠাও বনাই আছো খানা চানাটো আৰু বাদ দিয়ক বাৰু যেনতেন কিবা এটা কৰি পেলাই মিলিজুলি কাষৰ মানুহ এঘৰৰ সৈতে তেনেকে খাই থৈ দিয়া হয় আৰু হাঁহি ফূৰ্তি বা ৰং তামচা সেইবিলাক আমাৰ একো নাই এনেই আৰু খানা এটা খাব লাগে মুঠতে খাই থৈছো আৰু যি নহওক বাৰু সেই যি 5 জন অভিবক্তা মানে দিছে সেই অভিবক্তাৰ তাৰে এজন যিজন মানে হেড বুলিয়ে কৈছো আৰু দেই একে সহজ ভাষাত কৈছো আৰু যিজন মানে হেড জ্যেষ্ঠ অভিবক্তা জিয়াউল কি আছিলে কমাৰাৰ নে কি কামাৰ ৰব দেই কামাৰা দায়িত্ব এইটো কি কামাৰা কি বা টাইটেল নাজানো দেই মোৰ ভুল হৈ যাব পাৰে কিন্তু তেনেকেই আৰু কামাৰা বুলি দিছে তেওঁ কৈছে যে মোৰ ওপৰত চৰকাৰে গধুৰ দায়িত্ব দিছে কামাৰাৰ ন্যায়ৰ বাবে আমি পাৰ্যমানে কাম কৰিম আইনগত প্ৰত্যাহ্বান আদালতত থাকিব অভিযোগনামাত কি আছে মই এতিয়ালৈকে পোৱাই নাই অভিযোগনামা পালে গোচৰটো গভীৰলৈ গোচৰটোৰ গভীৰতালৈ সোমাব পাৰিব আৰু মই এতিয়া কওঁ শুনক আপোনালোকে ভুল নুবুজিব এই অভিবক্তাজনে কৈছে তেওঁ বোলে এতিয়ালৈকে সেই অভিযোগনামা এতিয়ালৈকে তেওঁ পোৱাই নাই আৰু সেইখন পঢ়ি চোৱাই নাই আৰু তাৰ পিছতো বাৰু আপোনালোকে কওকচোন চৌদিশে গোটেই সমগ্ৰ মানে পৃথিৱী জুৰি বুলিয়ে ক'ব পাৰি যি এটা ঢৌৰ সৃষ্টি হৈছে তাৰ পিছতো এই মানুহজনে কৈছে কি তেওঁ বোলে এতিয়ালৈকে অভিযোগনামা পোৱাই নাই মানে এইবিলাক পোৱা কৰা নাই আৰু তেওঁ মন্তব্যটো বাৰু আপোনালোকক শুনাম কিন্তু আপোনালোক বাৰু আশাবাদীনে যে এওঁলোকে জুবিন গাৰ্গক ন্যায় দিব পাৰিব মই কিন্তু একেবাৰে আশাবাদী নহয় আপোনালোকে ভুল নুবুজিব মই কেতিয়াও আশা কৰা নাই যে জুবিন গাৰ্গে ন্যায় পাব আৰু ইতিমধ্যে জুবিন গাৰ্গৰ ন্যাসৰ কাৰণে 5 কোটি টকা মুখ্যমন্ত্ৰীয়ে মানে দিছে আৰু সেইটো বাৰু একদম ভাল কথাই বুলি কৈছো আৰু ভাল কথাই কিন্তু সেই ন্যাসত কোন কোন আছে আপোনালোকে গম পায়নে কিছুমানে একদম বহুত হেৰি কৰিব আৰু যিসকলে জানে তেওঁলোকে কিন্তু এইটোত একো ফূৰ্তি পোৱা নাই তাত সেই ন্যাসত কোন কোন আছে গম পায় হয়তো গম নাপাই চাগে নহয় জানো আৰু অলপ গভীৰভাৱে চাব নিউজ চালে আপোনালোকে নিশ্চয় গম পাব গতিকে এইবিলাক 5 কোটি দিয়ক কেই কোটি দিয়ক সেইবিলাকক আমাক মতলব নাই আমাক লাগে ন্যায় হয় না নহয় কিন্তু অখিল গগৈদেৱে কৈছে আমেৰিকাৰ পৰা বোলে তেওঁ কৈছে দেই আমেৰিকাৰ পৰা উকিল আনি হলেও তেওঁ জুবিন গাৰ্গক ন্যায় দিব সেইটো কাৰণে কিন্তু যি নহওক তেওঁ সেই দমটো বেলেগ এজনৰ কিন্তু নাই আৰু সঁচাকৈ বহুত বহুত ধন্যবাদ দিছো সেই অখিল গগৈকো তেওঁ সেই কথাষাৰ কৈছে আৰু ইফালেতো দুলু আহমেদ লাগি আছে 14 তাৰিখে আছে দুলু আহমেদৰ হেৰি সিংগাপুৰৰ সেই শুনানি কেছটো গতিকে আমি তেওঁক মানে আশীৰ্বাদ কৰিছো যাতে তেওঁ সফল হয় আৰু সকলোৰে আশীৰ্বাদ যাতে তেওঁ গাত লাগে সেইটোৱে আমি কামনা কৰিছো নহয়নে আৰু সেই অভিবক্তা কিজনে এতিয়া যি তেওঁ মন্তব্য কৰিছে প্ৰথমতে মই কৈ লৈছো তেওঁ যে কৈ দিলে বোলে মই এতিয়ালৈকে অভিযোগনামা পোৱাই নাই কি আছে তেওঁ এতিয়ালৈকে পঢ়ি চোৱাই নাই তেওঁনো বাৰু অহুকানে পহুকানেও শুনা নাই নে ইমানেই তেওঁ ব্যস্ত আৰু জ্যেষ্ঠ অভিবক্তা কিন্তু দেই কিন্তু তেওঁ
হোৱাই নাই একে সৰু বাচ্চাৰ পৰা আদি কৰি সকলোৱে গম পায় সকলোৰে মুখত বুবু বাবা তেওঁ যদি তাতে কিবা এটা কৰি দিলে হয় কিন্তু তেওঁ প্ৰথম যিটো বক্তব্য দিছে তাতেই কিন্তু মোৰ ফালৰ পৰা 0 আপোনালোকে কি কয় নাজানো আপোনালোকে হয়তো মোক এই কথাটোত গালি দিব পাৰে কিন্তু গালি দিলেও মই সঁচাটোৱে কম তেওঁ প্ৰথম যিটো উক্তি দিছে সেইটোতে তেওঁ 0 মাৰি দিছে গতিকে জুবিন গাৰ্গে ন্যায় নাপায় মই কৈছো দেই নাপায় আৰু যদি পায় বহুত ভাল কথা আৰু যদিও নাপায় তেন্তে হলে ভগৱানে হলেও এই ন্যায় দিব আৰু এই কথাৰ মাজতে মই আপোনালোকক কওঁ দেখিছানে পবিত্ৰ মাঘেৰিটাই কিবা এটা যে উদ্বোধন কৰিবলৈ গৈছে কিবা কি পোষ্ট হেৰি এটা তাৰপিছতে তেলৰ হেৰি কেনেকৈ মানে বাৰ্চ হৈছিলে দেখিছে সেইবিলাক হ'ল আগজাননী কাৰণ পবিত্ৰ মাঘেৰিটা এসময়ত আছিলে তেওঁ মেনেজাৰ হয় না নহয় কিন্তু সেই পবিত্ৰ মাঘেৰিটাই এতিয়া ফুসফাস একো নাই ন্যায় নামত তেওঁ একো নাই মুঠতে তেওঁলোকে নিজৰ ৰাজনীতিৰ কথা পাতি আছে এতিয়া কোত ইলেকশ্যন খেলিব কোত কি মুঠতে অখিল গগৈক গালি পাৰিব লাগে তেওঁলোকৰ এই মুঠতে বিজেপি চৰকাৰৰ অখিল গগৈক গালি পাৰিব লাগে আৰু সেই অখিল গগৈকে তেওঁলোকে কত কিমান কটু কথা কৈছিলে মানে অনেক আৰু এইবিলাক আকৌ মই বহলাই নাথাকো লাগিলে মই বেলেগ এটা ভিডিঅ' বনাও এতিয়া যিটো কথা মই ক'বলৈ আহিছো সেইটোহে ক'ব লাগিব নহয় জানো আৰু সেই অভিবক্তাজনে যিখিনি কথা কৈছে মই কিন্তু তাত একেবাৰে সন্তুষ্ট নহয় সেইকাৰণেহে মই ভিডিঅ'টো মানে প্ৰস্তুত কৰিলো আৰু জুবিন গাৰ্গক তেওঁলোকে চৰকাৰে ন্যায় দিয়ে নিদিয়ে সেইটো নাজানো কিন্তু তেওঁলোকক যে পিছে পিছে সেই আত্মা ঘূৰিব একেবাৰে আপোনালোকে লিখি ৰাখক ভগৱান আছে সেই ভগৱানে টকাৰ জোৰ দেখাব পাৰে টকাৰে কিন্তু সকলোখিনি কিনিব নোৱাৰে দেই এক ধাক্কাত টকা নাইকিয়া হৈ গুচি যাব গতিকে বন্ধু বান্ধৱীসকল সেই অভিবক্তাজনৰ কথাত মই একেবাৰে অসন্তুষ্ট কিয় প্ৰথমতে মই অসন্তুষ্ট কলো জানেনে তেওঁ যে ক'লে বোলে মই মানে কি আছে সেইখন মানে অভিযোগনামাখন পঢ়ি চোৱা নাই সেইকাৰণে মই এই কথাটোত মানে একেবাৰে সন্তুষ্ট নহয় আৰু আপোনালোক যদি সন্তুষ্ট কমেন্ট কৰিবলৈ নাপাহৰিব কিন্তু মই জানো জুবিন গাৰ্গক ন্যায় ভগৱানেই দিব আৰু জুবিন গাৰ্গে নিজৰ ন্যায় নিজেই কাঢ়ি ল'ব গতিকে এইবিলাক বেবেৰী বাং নাটকবাজি এইবিলাক কৈ মেলি বা এইবিলাক শুনি আমাৰ লাভ নাই আৰু তেওঁলোক এতিয়া ব্যস্ত ভাবিছে কি এই 5 কোটি টকা ন্যাসৰ নামত দিলো সকলো জনসাধাৰণে ভাল পাব বাপৰে আমাক ভোট দিব বহুত অংক ইয়াত মানে চলাই আছে কিন্তু সেইবিলাক সব আলুগুটি কচুগুটি বন্ধু বান্ধৱীসকল সেই অভিবক্তাজনৰ যে মই কথাত অসন্তুষ্ট বুলি কৈছো আপোনালোকে শুনিলে চক মই প্ৰথমে জুবিন দাক শ্ৰদ্ধা জনাই এইখিনি ক'ম যে আপোনাৰ যিটো চৰকাৰে মোক দায়িত্ব দিলে এইটো এটা গভীৰ দায়িত্ব তো সেইখিনি মোক এটা ভাল টিমো দিছে লগত মোক লিড লয়াৰ হিচাপে তেওঁলোকে নিযুক্তি দিছে আৰু লগতে অন্য সহযোগী 5জনমান দিছে তো সেইটো তেওঁলোকো ভাল লয়াৰ মই জানো পাৰ্চনেলি চ' সেই গতিকে আমি এটা টিম ফৰ্ম কৰি সুন্দৰে এটা লিগেল টিমটো আগবঢ়াই লৈ যাম বুলি আশা ৰাখিছোঁ তো তাৰে কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব কাৰণ আমি এতিয়া গৈয়ে ডাইৰেক্ট এতিয়া নেক্সট ডেট যিটো 17 তাৰিখে আছে তো সেইদিনাখনতো চাৰ্জ হিয়াৰিঙৰ কাৰণে দেখা যায় যে ডেটটো ফিক্স আছে কিন্তু 17 তাৰিখে চাৰ্জ হিয়াৰিংটো কৰা সম্ভৱ নহ'বই কাৰণ যিহেতু নিযুক্তি পাইছোঁ এইকেইদিনতে গোটেইখিনি পঢ়ি গোটেইখিনি বুজি লৈহে কেছটো আগবঢ়াব পাৰিম কিন্তু যথেষ্ট দায়িত্ব থাকিব মোৰ কান্ধত আৰু মই যিমানখিনি কৰিব পাৰোঁ আইনৰ মাজত দায়ৰাত থাকি সেইখিনি চেষ্টা নিশ্চয় কৰিম তাতে কোনো সন্দেহ কৰিব লগা নাই আৰু আই উইল গিভ মাই বেষ্ট আৰু এইটো এটা জীৱনৰ চেলেঞ্জিং কেছ হিচাপে আগবাঢ়ি যাব লাগিব এতিয়া ধৰক আপোনালোকৰ যিটো মানে যিখিনি ধৰক একিউজ টিম আছে একিউজৰ মানুহকেইজনৰ তেওঁলোকে এটা টিম বাহিৰৰ পৰা লৈছে মানে কোনোবা সুপ্ৰিম কোৰ্টৰ কোনোবা এনেকুৱা তাৰ তলত আপোনালোকৰ যিহেতু নিযুক্তি হৈছেহে এতিয়া দায়িত্ব দিছেহে কিছু প্ৰত্যাহ্বান আহি পৰিব নেকি মানে নাই চাওক লিগেল প্ৰত্যাহ্বানৰ কাৰণেতো আমি সদায় সাজু যেনেকুৱাই যি নহওক যিখিনি জ্ঞান আছে যিখিনি জ্ঞান পাইছোঁ পঢ়া শুনা কৰি কেনে সেইখিনিৰেতো লিগেল ফাইট এটা সদায় থাকিব তাৰপিছত তেওঁলোকে যিখিনি কৰিব যদি লিগেল প্ৰক্ৰিয়াৰ মাজে কোৰ্ট কৰিব তে কোৰ্টেও চাব চালি জাৰি চাই তাৰপিছতহে অৰ্ডাৰ দিব দুই পক্ষক শুনি আপোনালোকক কিছু সময়ৰ কিন্তু প্ৰয়োজন হ'ব গোটেইখিনি পঢ়িবৰ কাৰণে বা যিখিনি ডেফিনেটলি কাৰণ যিহেতু 305 পেজৰ চাৰ্জশ্বিট 3000 মান ডকুমেণ্টছ আছে সেই গোটেইখিনিতো অলপ ভালদৰে পঢ়িলেহে আমি জ্ঞানখিনি পাম কেছটোৰ কিনো আচলতে আছে কি নাই আৰু এটা কথা মনত ৰাখিব চব তেওঁলোকৰ চব ইণ্ডিভিজুৱেল 7জনমান আছামী আছে তেওঁলোকৰ চব ইণ্ডিভিজুৱেল মানে নিজৰ নিজৰ ব্যক্তিগত উকিল
আমিতো এটা টিম হিচাপে আমি এটা উকিল হিচাপে আমি আগবাঢ়ি যাম সেইটো এটা মানে ডাঙৰ অবষ্টেকলছ বুলি ক'ব পৰা যায় লিগেল হাৰ্ডলছ বুলি ক'ব যায় কিন্তু তেনেকুৱাটো ফাইট কৰি আহিছোঁ কৰিম তাতে মই এইটোৱে ক'ম চাওক ধাৰাটো আমি সকলোৱে চব কথাতেই ধাৰা লগাই দিব পাৰোঁ ধাৰা লগোৱাটো কোনো এটা ডাঙৰ আইনৰ বিধি নহয় কিন্তু প্ৰব্লেমটো হয় কি আপোনাৰ সেই ধাৰাটো লগোৱাৰ কাৰণে আপোনাৰ তাতে কি মেটেৰিয়েলছ আছে কি এভিডেঞ্চ আছে সেইখিনিহে কোৰ্টত প্ৰস্তুত কৰিব লাগিব তেতিয়াহে সেই কেছটো ছাকচেছফুল হ'ব নেৰেটিভছ অকল কৈ গ'লেতো নহ'ব আমি গোটেইখিনি চাম পঢ়ি মেলি কেনে নিশ্চয় যিহেতু এখন চাৰ্জশ্বিট দিছে কোৰ্টে কগনাইজেঞ্চ লৈছে কমিটেল হৈছে তো গোটেইখিনিতো আমি সেইখিনি আকৌ চালি জাৰি চাবই লাগিব মই অৰ্ডাৰটো নিজে ভাবিয়া পঢ়ি চাইছিলোঁ যোৱা তাৰিখৰ অৰ্ডাৰ এটা আছিল সেই অৰ্ডাৰটো দিছিল আপোনাৰ 3/1/2026 তো তাতে দেখা যায় যে কেইবাখনো পেটিশ্যন পেণ্ডিং আছে আগৰ যিটো ডিষ্ট্ৰিক্ট পিপি আছিল আমাৰ ছেশ্যন কোৰ্টৰ পিপি আছিল তেখেতে অবজেকশ্যন ফাইল কৰিম বুলি সময় লৈছিল অৰ্ডাৰ শ্বীটত তেনেকুৱা উল্লেখ আছে তো সেইমতে এতিয়া 17 তাৰিখে গ'লে গোটেইখিনি ৰেকৰ্ড চাইহে মানে কোৰ্টত ৰেছপন্সটো কৰিম তাৰপিছত কোৰ্টে দুই পক্ষক শুনি কি অৰ্ডাৰ দিয়ে সেইমতে আমি ফ'ল' কৰিম 17 তাৰিখে চাৰ্জ ফিল্মটো নহ'ব মোৰ ফালৰ পৰাতো চাব গ'লে মই প্ৰথম দায়িত্ব লৈছোঁ এতিয়ালৈ ফাইল পোৱাই নাই তো সোমবাৰ নিশ্চয় পাম চাগে বুলি আশা ৰাখিছোঁ তেতিয়াহে আৰম্ভ কৰিব পাৰিম পেটিশ্যনবিলাকো আছে অমৃত প্ৰভাৰ তেখেতৰ বেল পেটিশ্যনখন আছে সেইখনৰো অবজেকশ্যন ফাইলিঙৰ কাৰণে সময় দিছিল কিন্তু গোটেইখিনি দায়িত্ব ল'লেহে মই আগবাঢ়ি যাম কাৰণ এতিয়া মোৰ লিগেল অথৰিটি আহি গ'ল টু ৰিপ্ৰেজেণ্ট দ্য ষ্টেট ইন দিছ কেছ ইয়াৰ আগে পাব্লিক প্ৰচিকিউটৰ কামৰূপ ডিষ্ট্ৰিক্টৰ তেওঁহে চলাই আছিল চাৰ্জ ফিল্ম নহ'ব এতিয়াতো ডকুমেণ্ট জমা দিব লাগিব হয় তেনেকুৱা দেখা যায় এই পৰ্যায়ত যে কোনোবা এজনৰ আছামীৰ হৈ কেনে ডকুমেণ্টছ বিচাৰিছে তো সেই ডকুমেণ্টছৰ হাৰ্ডলছটো ক্লিয়াৰ নোহোৱালৈকেতো চাগে চাৰ্জত শুনানিটো হোৱাটো সম্ভৱ নহ'ব পাৰে তো সেইকাৰণে 17 তাৰিখেহে কোৰ্টত গ'লে গম পাম যে কি পৰ্যায়ৰ পৰা কেছটো আকৌ আগবাঢ়িব ভিডিঅ' কনফাৰেন্সটো আছামী জেইলত থাকে খালি আইনত এইটোৱে ব্যৱস্থা আছে যে আপোনাৰ আছামী প্ৰেজেণ্টত সাক্ষী হ'ব লাগে বা কেতিয়াবা আমি ডিছপেন্স উইথ কৰাই কেনে একিউজৰ কেতিয়াবা কাৰোবাৰ ঘৰত কিবা অসুবিধা হ'ল আছামী আহিব পৰা নাই সেই উকিল তেওঁলোকৰ হৈ হাজিৰ হয় তে কেছটো ৰৈ নাথাকে আৰু ছেইম তেনেকুৱা ইয়াতে ভিডিঅ' কনফাৰেন্স তেওঁলোকে জেইলৰ পৰা তেওঁলোকৰ প্ৰেজেন্সটো মাৰ্ক কৰি ল'ব তেওঁলোকৰ উকিল ট্ৰায়েল কোৰ্টত থাকিব প্ৰেজেণ্ট তো সেইমতে কেছটো আগবাঢ়ি যাব মেটেৰিয়েল ছাপ্লাই দিছে যিখিনি তথ্য ছাপ্লাই দিব আমি সেইখিনিতে লিগেল প্ৰক্ৰিয়াৰ মাজতে এই কেছটো প্ৰমাণ কৰিব লাগিব সঁচাকৈ ক'বলৈ গ'লে তেখেত পিপি ডিষ্ট্ৰিক্টৰ যিজন আছে ছেশ্যন কোৰ্টত তো এতিয়া তেওঁ কি ৰোল প্লে কৰে আজি তাৰিখততো কোৱা টান হ'ব কাৰণ তেওঁ একচুৱেলি ডিষ্ট্ৰিক্ট পিপিহে মানে ছেশ্যন কোৰ্টত চ' তেওঁক কম মই অলপ সহায় সুযোগ কৰিবৰ কাৰণে আৰু লগতে আপোনাৰ ইনফৰ্মেণ্টৰ হৈও আছে তেওঁলোকে ইনফৰ্মেণ্টৰ হৈ কি তেওঁলোকে একচুৱেলি ল মতে ডাইৰেক্ট কেছটো চলাব নোৱাৰে সেইকাৰণে আমাক সহায় কৰিব পাৰিব যি ইনষ্ট্ৰাকশ্যন থাকে তেওঁলোকে ক'লে আমি গ্ৰহণযোগ্য হ'লে আপোনালোকে শুনিলেনে শুনাৰ পিছত আৰু আপোনালোকে কওক এতিয়া ন্যায় পাবনে নাপায় কিন্তু আশা কৰিছোঁ যাতে তেওঁ যে কৈছে মানে ন্যায় দিব পাৰিবনে নাই তেওঁ কেনেকৈ কি ধৰণে পকাই কথাখিনি কৈছে সেইটো আপোনালোকে শুনিলে হয়তো তেওঁলোকে যেতিয়া ন্যায় দিবলৈ যত্ন কৰিব বা তেওঁলোকৰ যেতিয়া এইবিলাক মানে কেছ কোৰ্টত হেৰি হ'ব তাৰপিছত জানেই আপোনালোকে হেঁচা পাবই গতিকে বন্ধু বান্ধৱীসকল ন্যায় এয়া বুলিয়ে ধৰক আৰু গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই